নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABB আহিব পৰা কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন। যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, 1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? চাউলুং চুকাফা, কুমাৰ ভাস্কৰ বৰ্মন, তৰুণৰাম ফুকন নে পুৰন্দৰ সিংহ? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, চাউলুং চুকাফা। নেক্সট কুৱেশ্যন, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? চাউলুং চুকাফা, কুমাৰ ভাস্কৰ বৰ্মন, তৰুণৰাম ফুকন নে পুৰন্দৰ সিংহ? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মন আছিলে হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা, আৰু হিউৱেন চাঙে চিউকি নামৰ গ্ৰন্থখন লিখিছিলে। নেক্সট কুৱেশ্যন, অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? চাউলুং চুকাফা, কুমাৰ ভাস্কৰ বৰ্মন, তৰুণৰাম ফুকন নে পুৰন্দৰ সিংহ? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? চাউলুং চুকাফা, কুমাৰ ভাস্কৰ বৰ্মন, তৰুণৰাম ফুকন নে পুৰন্দৰ সিংহ? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, পুৰন্দৰ সিংহ। প্ৰথম আছিলে চাউলুং চুকাফা আৰু শেষৰজন আহিলে পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? 1961 চন, 1882 চন, 1921 চন আৰু 1903 চন? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, 1961 চন। 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল। নেক্সট কুৱেশ্যন, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন হৈছিল? 1961 চন, 1882 চন, 1921 চন নে 1903 চন? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, 1882 চন। 1882 চনত অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিলে। নেক্সট কুৱেশ্যন, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিলে? 1961 চনত, 1882 চনত, 1921 চনত নে 1903 চনত? শুদ্ধ উত্তৰ হ'ব প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধী অসমলৈ আহিছিলে 1921 চনত। অপশ্যন নম্বৰ চিটো শুদ্ধ হৈ যাব, আৰু মুঠ অসমলৈ মহাত্মা গান্ধী 4বাৰ আহিছিলে। নেক্সট, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? বসন্ত দাস, চুকাফা, স্বৰ্গেশ্বৰ তালুকদাৰ আৰু বীৰপাল? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, বসন্ত দাস। বসন্ত দাস আছিলে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল? 1961 চন, 1882 চন, 1921 চন আৰু 1903 চন? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, 1903 চন। 1903 চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিলে। নেক্সট কুৱেশ্যন, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিলে? 1961 চন, 1882 চন, 1823 চন আৰু 1903 চন? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 1823 চনত চাহ আৱিষ্কাৰ হৈছিলে আৰু ৰবাৰ্ট ব্ৰুছে আৱিষ্কাৰ কৰিছিলে। নেক্সট, মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? 1406 চনত, 1306 চনত, 1206 চনত আৰু 1212 চনত? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 1206 চনত। 1206 চনত প্ৰথমবাৰৰ বাবে মুছলমানসকলে অসম আক্ৰমণ কৰিছিলে। নেক্সট কুৱেশ্যন, 1979 চনত 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? বসন্ত দাস, চুকাফা, খৰ্গেশ্বৰ তালুকদাৰ, বীৰপাল? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, খৰ্গেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যন, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? বসন্ত দাস, চুকাফা, খৰ্গেশ্বৰ তালুকদাৰ, বীৰপাল? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, বীৰপাল। বীৰপাল আছিলে চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বা প্ৰথম ৰজা, আৰু শেষৰজন আছিলে নীতিপাল বা নিত্যপাল। নেক্সট কুৱেশ্যন, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? নগাঁও, গুৱাহাটী, তেজপুৰ, যোৰহাট? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, গুৱাহাটী। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ, ৰেণুকা দেৱী বৰকটকী, সৈয়দা আনোৱাৰা তাইমুৰ আৰু ওপৰত নহয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিলে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? গোপীনাথ বৰদলৈ, ৰেণুকা দেৱী বৰকটকী, সৈয়দা আনোৱাৰা তাইমুৰ আৰু ওপৰত নহয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ৰেণুকা দেৱী বৰকটকী। ৰেণুকা দেৱী বৰকটকীয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা আছিল। নেক্সট কুৱেশ্যন, আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপন হৈছিল? 1253 চন,
1682 চন 1548 চন আৰু 1920 চন শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1253 চন 1253 চনত চৰাইদেউ প্ৰথম ৰাজধানী হৈছিলে আৰু কৰিছিলে চুকাফাই নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ ৰেণুকা দেৱী বৰকটকী ছৈয়দা আনোৱাৰা টাইমৰ আৰু বৰতা নহয় শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ছৈয়দা আনোৱাৰা টাইমৰ আছিলে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী নেক্সট কুৱেশ্যন আহোম আৰু মোগলৰ সকলৰ শেষ ৰণখন কোন চনত হৈছিল শেষ ৰণখন হৈছিলে অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হ'ব 1682 চনত আৰু এইখন ইটাখুলি ৰণ আছিলে অসহযোগ আন্দোলনত অসমৰ কোন চনত আৰম্ভ হৈছিল অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল 1253 চনত 1682 চনত 1548 চন নে 1920 চন শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 1920 চনত অসহযোগ আন্দোলন অসমত আৰম্ভ হৈছিলে নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপন হৈছিল 1948 চন 1671 চন 1694 চন আৰু 1847 চন শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1948 চন 1948 চনত গুৱাহাটীত উচ্চ ন্যায়ালয় স্থাপন হৈছিলে নেক্সট কুৱেশ্যন কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে 1948 চন 1671 চন 1694 চন আৰু 1847 চন শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 1671 চন 1671 চনত 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে নেক্সট কুৱেশ্যন অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল 1948 চন 1671 চন 1694 চন আৰু 1847 চন শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 1694 চনত উমানন্দ মন্দিৰটি নিৰ্মাণ কৰা হৈছিলে আৰু এইটো ভস্মাচল পাহাৰত অৱস্থিত আৰু ইয়াক পিকক আইলেণ্ড বা ময়ূৰদ্বীপ বুলিও জনা যায় নেক্সট কুৱেশ্যন এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয় 1901 চনৰ পৰা 1864 চনৰ পৰা 1979 চনৰ পৰা আৰু 1886 চনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1901 চনৰ পৰা এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কাৰ্যক্ষম হয় নেক্সট কুৱেশ্যন অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল 1948 চনত 1671 চনত 1694 চনত আৰু 1847 চনত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 1847 চনত অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিলে নেক্সট কুৱেশ্যন টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিলে 1901 চনৰ পৰা 1866 চনৰ পৰা 1979 চনৰ পৰা আৰু 1886 চনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 1866 চনৰ পৰা টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিলে নেক্সট কুৱেশ্যন অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া বলবৎ কৰা হৈছিল 1901 চনত 1866 চনত 1979 চনত আৰু 1886 চনত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 1979 চনত 1979 চনত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে অসমত বলবৎ কৰা হৈছিলে নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল 1901 চনত 1917 চনত 1979 চনত আৰু 1986 চনত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 1917 চনত প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিলে নেক্সট কুৱেশ্যন অসমৰ কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথা প্ৰচলন আৰম্ভ হৈছিলে 1901 চনৰ পৰা 1866 চনৰ পৰা 1979 চনৰ পৰা আৰু 1886 চনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 1886 চনৰ পৰা অসমত মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিলে নেক্সট কুৱেশ্যন জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ ৰত্নদৰ সিংহ বা চুলিকফা গৌৰী শংকৰ ভট্টাচাৰ্য শ্ৰীমতী পদ্মকুমাৰী গোহাঁই শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল নিৰ্মাণ কৰিছিলে নেক্সট কুৱেশ্যন আহোমসকলৰ শেষ কীৰ্তিস্তম্ভ গুৱাহাটীৰ ক'ত অৱস্থিত শিৱসাগৰ ডিব্ৰুগড় বশিষ্ঠাশ্ৰম ছয়গাঁও শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি বশিষ্ঠাশ্ৰমত আহোমসকলৰ শেষ কীৰ্তিস্তম্ভ গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যন 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল
ডিগবৈ, নুনমাটি, বঙাইগাঁও, মৰনৈ। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ডিগবৈ। ডিগবৈত 1889 চনত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিলে। আজিলৈ ইমানখিনি আছিলে। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। ধন্যবাদ। জয় আই অসম।